কোনটো আমি আজি বজালিৰ হেৰণাত এবছৰ সম্পূৰ্ণ কিজানি হয় নাই, কিন্তু আমি ষ্টেপ বাই ষ্টেপ প্ৰাথমিক পৰ্যায়ৰ পৰা আজিলৈকে আমি যিখিনি প্ৰশিক্ষণ দিছোঁ ভালদৰে ল'ৰা ছোৱালীক প্ৰশিক্ষণ দিছোঁ। আৰু আমি ৰাজ্যিক পৰ্যায়ত খেলাৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি অংশগ্ৰহণ কৰাৰ কাৰণে যোৱা আগষ্ট মাহত গুৱাহাটীত গ'লোঁ। তাৰে পিছত আহি আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায় নেপালত অনুষ্ঠিত হোৱা 10ম আন্তঃৰাষ্ট্ৰীয় চেটিয়ৰ কাৰাটে এছ'চিয়েশ্যনৰ পৰা যিখিনি আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায় মানে চেম্পিয়নশ্বিপ হৈছিল, তাত আমি মে লাষ্ট আৰু জুন ফাৰ্ষ্ট তাত আমি গৈ আমাৰ হেৰণাৰ পৰা গ'ল্ড মেডেল এজন পাবৰ সক্ষম হৈছোঁ আৰু চিলভাৰ মেডেলিষ্ট এজন পাবৰ সক্ষম হৈছোঁ। বাকী ব্ৰঞ্জ মেডেল আমি আনিছোঁ। আমি তাত বহুত সুখী হৈছোঁ। আৰু আগন্তুক যি আমাৰ ৰাষ্ট্ৰীয় পৰ্যায় আন্তঃৰাষ্ট্ৰীয় পৰ্যায় যিখিনি আমাৰ চেম্পিয়নশ্বিপ হ'ব, তাত আমি অংশগ্ৰহণ কৰাৰ কাৰণে আমি প্ৰস্তুতি হৈছোঁ। প্ৰশিক্ষাৰ্থী কিমানগৰাকী আছে আৰু কিমানগৰাকী ভাল ধৰণে তাত মানে ফলাফল দিছে? আমাৰ ইয়াত পৰীক্ষাৰ্থী 20জন আছে বৰ্তমান। আৰু ইয়াৰে আমি 8গৰাকী আমি পাৰ্টিচিপেট তাৰ পৰা গ'লোঁ। 8গৰাকী পাৰ্টিচিপেণ্টৰ পৰা আমি 5গৰাকী ব্ৰঞ্জ মেডেলিষ্ট আৰু চিলভাৰ আৰু গ'ল্ড আমি পাবৰ কাৰণে সক্ষম হৈছোঁ। আজি অভিভাৱকে চেল্ফ ডিফেন্সৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে, কি ক'ব, কেনেকৈ অনুভৱ? হয়, আজিৰ যি মানে পৰিৱেশ, আজিৰ মানে যি সমস্যা, বৰ্তমান যি ল'ৰা ছোৱালীক আমি কণ্ট্ৰল কৰিব পৰা নাই। স্পৰ্টছৰ জৰিয়তে যিখিনি ল'ৰা ছোৱালীক আমি আগুৱাই আনিব পাৰিছোঁ, স্পৰ্টছৰ যিখিনি ল'ৰা ছোৱালী আমাৰ লগত জড়িত হৈ থাকে, সেই ল'ৰা ছোৱালীবিলাক ডিচিপ্লিন, কনচেনট্ৰেশ্যন আৰু ৰেছপেক্ট গতিকে আমি সামৰি লৈ আজি ল'ৰা ছোৱালীক আমি কণ্ট্ৰল কৰিব লগা প্ৰয়োজন নাই। যিসকল ল'ৰা ছোৱালীয়ে স্পৰ্টছৰ লগত জড়িত নাই, সেইসকল ল'ৰা ছোৱালীক আজি দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ লগত আমি জড়িত হোৱা, বিভিন্ন সমস্যা, আমি যি সমস্যাত আমি দেখিবলৈ পাইছোঁ, সেইসকল সমস্যাৰ লগত জড়িত হৈ থকা বিভিন্ন ল'ৰা ছোৱালীক আমি স্পৰ্টছত জড়িত নথকা ল'ৰা ছোৱালী বেছিকৈ দেখিছোঁ। গতিকে এতিয়াৰ সময়ত যিখিনি অভিভাৱক, পেৰেণ্টছ আৰু গাৰ্জেনবিলাকে বুজি পাইছে যে স্পৰ্টছৰ লগত জড়িত থকা ল'ৰাসকল আজি যি কনচেনট্ৰেশ্যন, ডিচিপ্লিন আৰু ৰেছপেক্ট ভালদৰে বুজি পায়, তেওঁলোকক আমি বুজাব লগা নহয়। গতিকে বিভিন্ন সমস্যাৰ লগত সন্মুখীন হোৱাৰ লগতে সেইসকল ল'ৰা ছোৱালীয়ে নিজৰ কনচেনট্ৰেশ্যন, ডিচিপ্লিন ৰক্ষা কৰি তেওঁলোকে এলাৰ্ট হৈ থাকে। তো আজি খুবেই সুখী এই সন্মুখত যিকেইজনী মহিলা অভিভাৱিকা আছে আমাৰ এই ভিতৰুৱা অঞ্চলত, তেওঁলোকে যে এইটো গুৰুত্ব দিছে চেল্ফ ডিফেন্সৰ। আজি কিছু বছৰ আগতে তাৰমানে ছোৱালীয়ে এনেকৈ ওলাই অহাটো মানে এটা কিবা আজীৱ হেৰি আছিল। গতিকে এতিয়া যে এনেকৈ ওলাই আহিছে, মই মানে খুব আনন্দিত আজি যে আমাক চেল্ফ ডিফেন্স লাগে। আমি আত্মৰক্ষা যিটো, এই আত্মৰক্ষাৰ যিখিনি টেকনিক সেইখিনি শিকিব লাগিব আমি। আৰু নহ'লে আমি বাহিৰত বৰ্তমান যিটো অৱস্থা, বিশেষকৈ মই যিহেতুকে মহিলা, আমি অলপ বেলেগ ধৰণৰ ভুক্তভোগী হওঁ। মই নিজেও মানে বুজি পাওঁ কোনখিনিত। গতিকে আমি মহিলাসকলক, বিশেষকৈ ছোৱালীবিলাকক সৰুৰ পৰা এই গাইডেন্সটো দিব লাগিব, কেনেকৈ নিজে আত্মৰক্ষা কৰিব লাগিব। আৰু মই খুব আনন্দিত হৈছোঁ, মোৰ ছাত্ৰ দিগন্ত কলিতাই আজি মোক নিমন্ত্ৰণ কৰিছে ইয়াতে এই ব্যৱস্থাটো চাবলৈ। গতিকে তেওঁৰ ওপৰত আমাৰ বহুত আশা আছে। এই যিখন স্কুল খুলিছে কি ব্ৰাইট ফিউচাৰ স্পৰ্টছ একাডেমি, সঁচাকৈ ব্ৰাইট হ'ব ষ্টুডেণ্টখিনিয়ে। অকল পঢ়াৰ ক্ষেত্ৰত মানে আমাৰ এনেকুৱা কথা যে আমি কিছু বছৰ আগতে আমি মানে এনেকৈ কৰিছিলোঁ যে খেল ধেমালি শিক্ষাৰ প্ৰধান অংগ হোৱা উচিত হয় নে নহয়। মই ভাবোঁ খেল ধেমালিও শিক্ষাৰ প্ৰধান অংগ হোৱা উচিত, আৰু তাৰে এটা পাৰ্ট হৈছে আমাৰ চেল্ফ ডিফেন্স।